নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আজি বিগত এসপ্তাহৰ যি গুৰুত্বপূৰ্ণ বাতৰি আমি আলোচনা কৰিবলৈ লওঁ টপিক কেইটা দেখি ভয় নাখাব অকমান ক্লাছটো দীঘলীয়া হ'ব পাৰে যদিও কিন্তু টপিকবোৰ চমু আছে আৰু প্ৰিলিমছ অৰিয়েণ্টেড যিহেতু আমি অলপমান এপ্ৰ'চ ল'ব লগা হৈছে এতিয়া কিছু সৰু বাতৰি আছে প্ৰিলিমছ ফেক্টছ অনুযায়ী গতিকে আমি সকলোখিনি বাতৰি যিমানখিনি পাৰোঁ মানে আমি ইয়াতে আজি লৈছোঁ আৰু তাৰ লগতে আমি আগন্তুক ক্লাছবোৰত আৰু যি ইম্পৰ্টেণ্ট বাতৰি আহি থাকে তাক সলভ কৰিম আপোনালোকলৈ বুজাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে শৌৰ্য চক্ৰ ফৰ টু এছএমইজ আৰ্মি মেন তেখেতসকলৰ বিষয়ে আমি কথা পাতিবলৈ গৈ আছোঁ GMC's পাৰ্পল চিটি ইনিচিয়েটিভ কি হয় গুৱাহাটীৰ কাৰণে তেজপুৰ লিচি ফেষ্টিভেল 2026 জাপানিজ এনচেফেলাইটিছ ডেথছ পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্স PGI 2.0 এটা ৰিপৰ্ট আহিছে খুব ভাল খবৰ আমাৰ শিক্ষা ব্যৱস্থাৰ কাৰণে অসমৰ ৰেপ্টাৰ্ছ এণ্ড ষ্টক ছাৰ্ভে ইন কাজিৰঙা আছাম টু বি ফাৰ্টিলাইজাৰ হাব অফ নৰ্থ ইষ্ট গতিকে এটা নতুন পদক্ষেপ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰীক বুষ্ট কৰিবলৈ আছাম টি ছেটছ নিউ প্ৰাইচ ৰেকৰ্ডছ এটা নতুন প্ৰজাতিৰ চাহ যোনটো 1000 টকাতকৈও বেছি পাৰ কিলো বিক্ৰী হৈছে তাৰ বিষয়ে আমি পাতিবলৈ গৈ আছোঁ য়েল্ল' থ্ৰোটেড মাৰ্টেন এটা নতুন স্পিচিজ নেপালী ভাৰ্জন অফ নাম ঘোহা নিউ নাগালেণ্ড ফ্ৰগ স্পিচিজ নাগালেণ্ডৰ বাতৰি আমি ইয়াত কিয় কভাৰ কৰিছোঁ কাৰণ কি যিটো নাম দিছে সেইটো একচুৱেলি অসমৰ লগত জড়িত হৈ আছে সংগীত নাটক একাডেমীৰ বঁটা 2024 আৰু 25ৰ ঘোষণা কৰা হ'ল আৰু নেট জিঅ' ৱে ফাইণ্ডাৰ এৱাৰ্ড 2026 গতিকে কিছুমান সৰু বাতৰি আছে আমি গোটেইখিনি চেষ্টা কৰিম এটাকৈ কভাৰ কৰিবলৈ আহকচোন পোনপ্ৰথমে 2 soldiers from Assam awarded Shaurya Chakra for gallantry একচুৱেলি ইয়াতে এজন চিপাহী ৰেংকৰ soldier আছিলে আৰু এজন অফিচাৰ ৰেংকৰ মেজৰ ৰেংকৰ আমাৰ অফিচাৰো ইয়াতে লাভ কৰিছে এই বঁটা গতিকে চমুকে 2 personals from Assam Major Bhargav Kolita of Indian Army and Rifleman Dhrubajyoti Datta of Assam Rifles have been awarded the Shaurya Chakra এতিয়া বহুতখিনি কথা আপুনি বুজিব লাগিব কিন্তু তাৰ আগতে আপোনালোকক এটা সৰু এটোৰ ওপৰত কোৱেশ্চন নাহে বাট ইউ শুড বি ফিলিং প্ৰাউড অফ হিম মেজৰ ভাৰ্গৱ কলিতা শৌৰ্য চক্ৰ এৱাৰ্ডী আপোনালোকে জানিব যে APSCৰ যি মেম্বাৰ এতিয়া কাৰেণ্টলি মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ সুপুত্ৰ হয় গতিকে তেখেতে নিজৰ পৰিয়ালৰ এই গোটেই যিটো লেগেচি অফ ছাৰ্ভিং ইণ্ডিয়া এণ্ড ছাৰ্ভিং দ্য আৰ্ম ফ'ৰ্চেছ উইথ আটমষ্ট ডিষ্টিংগুইছড ডিচিপ্লিন সেই ডিচিপ্লিন তেখেতে আকৌ জিলিকাই উঠিছে গতিকে দিজ এৱাৰ্ডছ আৰ ইনষ্টিটিউটেড এই যিটো বঁটা মই তেখেতসকলৰ বিষয়ে ব্যক্তিগত ৰূপে কথা পতাৰ আগত বঁটাটোৰ বিষয়ে আপোনালোকে জানিব লাগিব যে এই যিটো গেলেণ্ট্ৰি এৱাৰ্ডছৰ যিটো ইনষ্টিটিউশ্যন ইট ৱাজ ষ্টাৰ্টেড ইন 4th of January 1952 কিন্তু তাক নামাকৰণ 27 জানুৱাৰী 1967 নতুনকৈ নামাকৰণ কৰি অশোক চক্ৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ বুলি তাক নামাকৰণ কৰা হৈছিলে গতিকে এই গোটেইখিনি বস্তু বুজিবলৈ আপোনালোকে জানিব লাগিব ষ্ট্ৰাকচাৰ অফ গেলেণ্ট্ৰি এৱাৰ্ডছ এতিয়া গেলেণ্ট্ৰি এৱাৰ্ডছ দুই প্ৰকাৰৰ থাকে ৱাৰ টাইম গেলেণ্ট্ৰি আৰু পিচ টাইম গেলেণ্ট্ৰি ৱাৰ টাইম মানে হৈছে যে কোনোবা এখন দেশৰ লগত যদি আমাৰ যুদ্ধ আমি যুঁজি আছোঁ ফৰ এক্সাম্পল পাকিস্তানৰ লগত আমাৰ যুদ্ধ হৈছিলে 62ত আমাৰ চাইনাৰ লগত যুদ্ধ হৈছিলে গতিকে সেই সময়ত কোনোবাই যদি নিজৰ কাৰেজ নিজৰ যিটো সাহস দেখায় প্ৰদৰ্শন কৰে তাৰে কাৰণে তেখেতসকলক যিটো বঁটা দিয়ে পৰম বীৰ চক্ৰ মহাবীৰ চক্ৰ আৰু বীৰ চক্ৰ এইটো অৰ্ডাৰত গেলেণ্ট্ৰি প্ৰদান কৰে কিন্তু যেতিয়া যুদ্ধ অৱস্থা চলি নাই থকা ফৰ এক্সাম্পল এতিয়া 2026ত আমি কোনো এখন দেশৰ লগত যুদ্ধ কৰি থকা নাই কিন্তু তথাপিও সৰু সুৰা ইনচাৰ্জেঞ্চি ইভেণ্টছ হওক বা কাউণ্টাৰ টেৰৰিজম ইভেণ্টছ হওক তেনেকুৱা সৰু সুৰা স্কাৰ্মিছেছ কিছুমান হৈ থাকে গতিকে সেই সময়ত যিবিলাক বঁটা প্ৰদান কৰা হয় তাক আমি পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ড বুলি কওঁ অশোক চক্ৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ ইন অৰ্ডাৰ অফ মেৰিট অশোক চক্ৰ হাইয়েষ্ট কীৰ্তি চক্ৰ ফিৰ শৌৰ্য চক্ৰ এতিয়া আমাৰ এই যিটো বঁটা 2026ত প্ৰদান কৰা হৈছে দুইজনকে কোনটো বঁটা দিয়া হৈছে শৌৰ্য চক্ৰ ৰাইট গতিকে মই ইয়াক বোল্ড কৰি দিছোঁ অৰ্ডাৰ অফ পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ডৰ এইটো দিছ ইজ দ্য থাৰ্ড হাইয়েষ্ট পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ড ঠিক আছে ৱাৰ টাইম গেলেণ্ট্ৰিৰ কথা আমি পতাই নাই কাৰণ কি ৱাৰ এতিয়া চলি থকা নাই গতিকে পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ড বঁটা এই ধৰণে প্ৰদান কৰা হৈছে ফৰ কাৰেজ ভেলাৰ এণ্ড ছেল্ফ ছেক্ৰিফাইচ এতিয়া প্ৰথমে আমি গৰাকী অফিচাৰৰ কথা পাতি আছিলোঁ মেজৰ ভাৰ্গৱ কলিতা গতিকে মেজৰ ভাৰ্গৱ কলিতা আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ ৰেংকটো আপোনালোকে জানে যে ইট ষ্টাৰ্টছ উইথ লেফটেনেণ্ট তাৰপিছত কেপ্টেইন তাৰপিছত মেজৰ গতিকে দিছ ইজ দ্য ছেকেণ্ড প্ৰমোশ্যন আফটাৰ লেফটেনেণ্ট ৰাইট গতিকে সেই এটা মানে খুব য়ং বয়সতে তেখেতে নিজৰ সাহসৰ ইয়াতে এটা প্ৰতীক দিছে তেখেতৰ যি নেটিভ পলাশবাৰী কামৰূপৰ হয়
আৰু ইউনিট 50 ৰাষ্ট্ৰীয় ৰাইফলছ শৌৰ্য চক্ৰ 2026ত কি হৈছিলে জম্মু এণ্ড কাশ্মীৰত এটা কাউণ্টাৰ টেৰৰিজম ইভেণ্ট চলি আছিলে অপাৰেশ্যন চলি আছিলে ইন ডিচেম্বৰ 2024 আৰু তেখেতৰ সুনেতৃত্বত নিউট্ৰেলাইজ 3 পাকিস্তান বেকড টেৰৰিষ্ট কমাণ্ডাৰ্ছ তিনিগৰাকীকৈ পাকিস্তানী কমাণ্ডাৰ্ছক মাৰি বলে সহায় কৰিছিলে তাৰ লগতে এৰেষ্ট অফ 4 OGW মানে অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ্ছ এতিয়া OGW কি হয় পৰীক্ষাত আহি যাব পাৰে এইবাৰ OGW মানে হৈছে OGWs are civilian supporters মানে civilians হয় they are not terrorists ঠিক আছে they are civilian supporters who assist terrorist organization terrorist group বিলাকক তেখেতসকলে এটা ধুনীয়া চিভিলিয়ান লাইফ কটাই থাকে কৰবাত কি জানি চাকৰিও কৰি আছে চৰকাৰতো চাকৰি কৰিব পাৰে বা ব্যক্তিগত খণ্ডতো চাকৰি কৰিব পাৰে আৰু চাকৰি কৰি তেখেতে টেৰৰিষ্ট অৰ্গেনাইজেশ্যন বিভিন্ন কাৰণত হয়তো নিজৰে কিবা খুহ আছিলে পুৰণা কিবা ইণ্টাৰেষ্ট থাকিব পাৰে বা পইচাৰ কাৰণে কৰে বহুতে বিভিন্ন কাৰণত দে প্ৰভাইড শেল্টাৰ টু টেৰৰিষ্ট ছাপ্লাইং লজিষ্টিক্স শ্বেয়াৰিং ইণ্টেলিজেঞ্চ ফেচিলিটেটিং মুভমেণ্ট কমিউনিকেশ্যন ইত্যাদি ৰূপত সহায় কৰে গতিকে এই মেজৰ ভাৰ্গৱ কলিতাৰ নেতৃত্বত 4গৰাকীকৈ অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ্ছকো আমি এৰেষ্ট কৰিবলৈ সহায় পাইছিলোঁ গতিকে এই সাহসৰ কাৰণে তেখেতক এই শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে তাৰ লগতে ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্ত তেখেত একচুৱেলি লখিমপুৰৰ হয় ঠিক আছে 33 আছাম ৰাইফলছৰ আপোনালোকে ইউনিট মই আপোনালোক আগতেও যোৱা ক্লাছত কৈছিলোঁ আছাম ৰাইফলছ ইজ CAPF ঠিক আছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ কিন্তু তাৰে যিটো অপাৰেশ্যনেল কমাণ্ড সেইটো ডিফেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰত মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত থাকে ৰাইট গতিকে ডিফেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰত থাকে আৰু সেইবাবে তেখেতে কি কৰি আছিলে তেখেত তেতিয়া মণিপুৰত পষ্টেড হৈ আছিলে আৰু 19 ছেপ্টেম্বৰ 2025ত তেখেতে ৱাজ ডিপ্লয়ড ফৰ দ্য ফ্লাড ৰিলিফ ৰিলেটেড মুভমেণ্ট ইন মণিপুৰ আৰু মাল্টিপল মানে এটা হঠাৎ তেওঁৰ গোটেই বাহনখনৰ ওপৰত এটা এটেক কৰা হ'ল আৰু সেই সময়তে তেখেতে মাল্টিপল গান শ্বটছ চেষ্ট শ্বল্ডাৰ ফ'ৰ আৰ্ম থাই সকলো নিজৰ শৰীৰত গুলি খাইছিলে তথাপিও তেওঁ ৰখা নাছিলে তেখেতে গাড়ীখন বাহনখন আগুৱাই লৈ গৈ থাকিলে আৰু আমাৰ যিমানখিনি জৱান বা চিপাহী আছিলে লগত তেখেতসকলক ধুনীয়াকৈ নিজৰ গন্তব্যস্থানলৈ পোৱাবলৈ সহায় কৰিছিলে আৰু চেষ্টা কৰিছিলে গতিকে এই সাহসৰ কাৰণে ইমানকেইটা গুলি খোৱা স্বত্তে তেখেত যে সেই সময়তো নিজৰ কাম কৰ্তব্য কৰি গৈ থাকিল দেশখনৰ বাবে তেখেতক এই সন্মানেৰে সন্মানিত কৰা হৈছে শৌৰ্য চক্ৰ গতিকে দিছ ইজ শ্বৰ্ট নিউজ বৰ বেছি একো নাই কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰি বুলি মই ক'ম গোটেই অসমবাসী ৰাইজৰ কাৰণে গোটেই দেশৰ কাৰণে এনেকুৱা আমাৰ উদাহৰণৰ কাৰণেই কিজানি অসমলৈ আমি আৰু গৌৰৱ কঢ়িয়াই আনিবলৈ পাৰিছোঁ আৰু গতিকে এই দুটা নাম খুবেই গুৰুত্বপূৰ্ণ হৈ উঠে তাৰে পিছত গুৱাহাটীক এতিয়া পাৰ্পল চিটি এতিয়া আপোনালোকে জানে জয়পুৰক পিংক চিটি বিভিন্ন চহৰক বিভিন্ন ৰঙেৰে মানে চিনাক্ত কৰিবলৈ কিছুমান প্ৰচেষ্টা লোৱা হয় এটা খুবেই সুপদক্ষেপ বুলি ক'ম কিয়নো এতিয়া জয়পুৰ পিংক চিটি বুলি সকলোৱে গম পায় মানে জয়পুৰৰ প্ৰসিদ্ধ মানে যিটো পপুলাৰিটি সেইটো একচুৱেলি ৰংটোৰ কাৰণে হৈ উঠিছে যে এনেকুৱা এখন চহৰ আছে যাক পিংক চিটি বুলি কৈছে সৰু সৰু ল'ৰা ছোৱালী কুইজৰ পৰীক্ষাত সোধে সৰু কালিৰ পৰা আমি জানিছিলোঁ ঠিক আছে গতিকে আমি যদি গুৱাহাটীখনক আৰু পপুলাৰ কৰিব বিচাৰিছোঁ আৰু জনপ্ৰিয় কৰিব বিচাৰিছোঁ এটা ৰঙেৰে যদি আমি তাক মানে জড়িত কৰিব পাৰোঁ তেনেহ'লে কিজানি আমাৰ অসমখন বা গুৱাহাটীখন আৰু আকৰ্ষণীয় হৈ উঠিব তাৰ লগত এটা গভীৰ কাৰণো আছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ লগত জড়িত আছিলে কেম্পেইন ৱাজ বেগেন অন দিছ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 জুন তাৰিখে আৰু তাৰে লগতে জড়িত হৈ আছে কিছুসকলৰ আপত্তি যে ছাৰ পাৰ্পল ৰংটো ভাল লগা নাই এতিয়া সেইটো আপোনালোকে মানে তাতে আপত্তি কৰিব পাৰে কিন্তু ৰঙেৰে যে তাক জড়িত কৰিব খুজিছে আই থিংক ইটছ আ ভেৰি ৱেলকাম ইনিচিয়েটিভ এতিয়া পাৰ্পল ৰংটোৰ এটা কাৰণ আছে যিসকলে আপত্তি কৰিছে আপোনালোকে গম পালে সুখী হ'ব যে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন প্লেনছ টু ট্ৰান্সফৰ্ম গুৱাহাটী ইনটু আ পাৰ্পল চিটি কিয় পাৰ্পল চিটি বিকজ পাৰ্পল হিউজ ইনস্পায়াৰ্ড বাই কপৌ ফুল ফক্সটেল অৰ্কিড যিটো আমাৰ ষ্টেটৰ ফ্লাৱাৰ হয় ষ্টেট ফ্লাৱাৰ অফ আছাম হয় সেই কপৌ ফুলৰ ৰঙেৰে ইয়াক মানে চিনাক্ত কৰিব বিচাৰিছে গতিকে গোটেই চহৰখন মানে যিবিলাক মেজৰ পাব্লিক কি হ'ব এতিয়া ছাৰ যিবিলাক শ্বপছ আছে দোকান আছে ৰেচিডেঞ্চিয়েল বিল্ডিং আছে বাউণ্ডেৰী ৱাল আছে পাব্লিক স্পেচ আছে এই সকলোখিনি শ্বেডছ অফ পাৰ্পলেৰে ইয়াক ৰঙীন কৰি তোলা হ'ব আৰু কালাৰ ৱাজ চুজেন বিকজ অফ কপৌ অৰ্কিড হুইচ ইজ ডিপলি টাইড টু আছামিজ ট্ৰেডিশ্যন গতিকে অসমীয়া জাতিটোৰ যিটো এটা পৰিচয় বুলি কওঁ আমি বিহুৰ পৰিচয় বুলি কওঁ ঠিক আছে কপৌ ফুল যাৰ সুগন্ধ যাৰ ৰং দেখি
আমাৰ সকলোৰে মন উৎফুল্লিত হৈ উঠে গতিকে সেই ৰংটোৰে যদি আমাৰ চহৰখন ৰঙীন হৈ উঠে আপোনালোকৰ কি ইয়াতে মন্তব্য মোক জনাব ইট ৱাজ ষ্টাৰ্টেড বাই GMC মেয়ৰ মৃগেন শৰণীয়া আৰু গ'লছ কি হয় বিউটিফাই দ্য চিটি লোকেল আইডেণ্টিটি আৰু আছামছ হেৰিটেজ কপৌ ফুলটো এটা নতুন ইয়াতে মঞ্চ পাব আৰু জনপ্ৰিয় হৈ উঠিবলৈ গতিকে সৰু এটা বাতৰি পাৰ্পল চিটি অফ আছামৰ লগত প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ তেজপুৰৰ লিচি ফেষ্টিভেল অপেনছ নিউ এক্সপৰ্ট পটেঞ্চিয়েল ফৰ আছামছ GI টেগড ফ্ৰুট গতিকে আজি বাতৰিকেইটা অকণমান চমু বাতৰি বাট প্ৰিলিমছ পইণ্ট অফ ভিউ বহুত গুৰুত্বপূৰ্ণ হয় ঠিক আছে কনচাইনমেণ্ট অফ GI টেগ তেজপুৰ লিচি টু ডুবাই ফ্লেগড অফ গতিকে তেজপুৰ লিচিৰ এটা ফেষ্টিভেল 2-day ফেষ্টিভেল ৱাজ অৰ্গেনাইজড ইন তেজপুৰ ঠিক আছে আপোনালোকে জানে যে তেজপুৰৰ যিটো লিচি বা লিচু বুলি কওঁ আমি লেচু সেই লেচুটো GI টেগ ইতিমধ্যে স্বীকৃতি পাইছে GI টেগৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেটৰ টেগ আৰু ইট ইজ ওৱান অফ দ্য আছামছ মষ্ট ফেমাছ হৰ্টিকালচাৰেল প্ৰডাক্টছ অলছ' এতিয়া আমাৰ যিটো ফ্ৰুট ইট ইজ ন'ন ফৰ এট্ৰেক্টিভ ৰেড কালাৰ হাই পাল্প কণ্টেণ্ট ডিষ্টিংক্ট এৰোমা এইবোৰ কুৱেশ্যন নাহে আপোনালোকে জাষ্ট জানিব লাগিব যে তেজপুৰৰ লগত GI টেগ কোনটো ফ্ৰুট হয় লিচুটো গতিকে এই গৰমৰ দিনত লিচুৰ আনন্দ লৈ খুবেই ভাল লাগে মই নিজেও কেইদিনমান আগতে খুব লিচু খালোঁ আপোনালোকেও খাইছে যদি জনাব এণ্ড ইউ শ্বুড বি প্ৰাউড কি 1 টন অফ GI টেগ তেজপুৰ লিচি ৱাজ ফ্লেগড অফ ফৰ এক্সপৰ্ট টু ডুবাই 1 টন লিচু ডুবাইলৈকে পঠোৱা হৈছে 500 কিলো ৱাজ ইয়াৰমাৰ্কড ফৰ ছিংগাপুৰ আৰু থাইলেণ্ডলৈও এনেকুৱাকৈ আমি পৰিকল্পনা কৰি আছোঁ গতিকে ইট ইজ মানে 100 প্ৰিমিয়াম বক্সেছ অফ তেজপুৰ লিচি উইল বি চেণ্ড টু প্ৰাইম মিনিষ্টাৰ্ছ অফিচ অলছ' এজ এ প্ৰমোচনেল জেষ্টাৰ গতিকে এই ধৰণে আমাৰ তেজপুৰবাসীলৈকে আমি লিচুৰ সহায়ত তেজপুৰখনক আৰু জনপ্ৰিয় কৰিবলৈ প্ৰচেষ্টা কৰিছে আৰু তাৰ লগতে আমাৰ যিটো এগ্ৰিকালচাৰেল এক্সপৰ্ট সেই এক্সপৰ্টটো বৃদ্ধি পোৱাৰ এটা সুপদক্ষেপ বুলি মই ইয়াক গণ্য কৰিব বিচাৰোঁ গতিকে আপোনালোকে এনেকুৱা ধৰণে প্ৰিলিমছত এটা প্ৰশ্ন পাই যাব পাৰে তেজপুৰ লিচুৰ ওপৰত ভেলু এডিশ্যন কৰিছে দ্য ফেষ্টিভেল এমফাচাইজ মুভিং বিয়ণ্ড ৰ ফ্ৰুট চেলছ টুৱাৰ্ডছ প্ৰচেছড ফ্ৰুট এতিয়া আপোনালোকে চাওক এনেকুৱাকৈ লিচিৰ কিছুমান লিচুৰ জুচ ওলাইছে ডিহাইড্ৰেটেড লিচি চিপছ লিচি হানি লিচি বিস্কুটছ লিচি আইচক্ৰীম লিচি কেকছ লিচি চিপছটো বাৰু কেনেকুৱা লাগে নাজানো ময়ো খাই পোৱা নাই আপোনালোকে এইবোৰ খাই পাইছেনে মোক জনাব জুচটোতো আই থিংক ডিহাইড্ৰেশ্যনৰ কাৰণে যিটো ইউজ হয় সেইটো খাই পাইছে আপোনালোক সকলোৱে কিন্তু এনেকুৱাকৈ বিভিন্ন প্ৰডাক্টছ আৰু ইন'ভেশ্যন কৰি ইয়াক ভেলু এড কৰিব বিচাৰিছে যে অকল লিচু আমি ফলটো বিক্ৰী কৰিলে নহ'ব তাৰ বিভিন্ন প্ৰকাৰ আৰু ধৰণ আমি বিক্ৰী কৰিব পাৰোঁ আৰু ইয়াৰ সহায় সাহায্য আমি বিভিন্ন ইণ্ডাষ্ট্ৰিজৰ পৰা লাভ কৰিবলৈ পাৰিছোঁ গতিকে তেজপুৰ লিচি ফেষ্টিভেলৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ তাৰপিছত অসম টপছ নেশ্যন ইন জাপানিজ এনচিফেলাইটিছ ডিজিজ ঠিক আছে গতিকে গতিকে এই জাপানিজ এনচিফেলাইটিছটোনো হয় কি আপোনালোকে জানিব লাগিব ইটছ এ মস্কিটো বৰ্ণ ভাইৰেল ডিজিজ এটা ভাইৰেল জ্বৰ হয় আমাৰ ডেট কজেছ ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইনটো আমাৰ ফুলাই তোলে It is one of the most important causes of viral encephalitis in Asia and major public health concern in Assam. It is ki statistics to apnaloke janibo jodi khujise. According to data from National Center for Vector-Borne Diseases Control, Assam accounted for 62% of all encephalitis deaths in India. Bharatborkhot jiman mittu hoise Japanese encephalitis ba JE karone hei মৃত্যুৰ সংখ্যা অসমত 62% গোটেই ভাৰতবৰ্ষৰ ভিতৰত মানে আপোনালোকে যদি কেছেছবোৰ চাই 18 পৰা 26ৰ ভিতৰত যেই কেছেছটো চাওক আৰু ডেথবোৰ চাওক মানে গোটেই ৰেষ্ট অফ ইণ্ডিয়াত 376 মানে টোটেল ইণ্ডিয়াত আমাৰ অলমষ্ট 1000 ডেথ হৈছে তাৰে 600টা ডেথ মানে অলমষ্ট 62% ডেথ আমাৰ অসমৰ পৰা হৈ আছে বাকি ভাৰতবৰ্ষত কম হৈ আছে গতিকে নিয়াৰলি 3 out of every 5 JE death in India occurred in Assam and Assam alone contributes more than 50% of country's JE burden গতিকে এই মানে ইস্যুটোৰ কাৰণে জাপানিজ এনচেফেলাইটিছ অলপ মানে নিউজত আছিলে গতিকে ক'ত কিমান ডেথ হৈছে এক্সাক্ট ডেটা নালাগে আপোনালোকে কিন্তু জাপানিজ এনচেফেলাইটিছ কেনেকৈ হয় মোৰ মনত আছে 2019ত UPSCটোৰ এটা প্ৰশ্ন আহিছে জুনটিক ডিজিজ কাক কয় জুনটিক ডিজিজ কি হয় কি নহয় খুব গভীৰভাৱে সোধে গতিকে এনচেফেলাইটিছটো কেনেকৈ হয় আপোনালোকে অকণমান যদি বুজি পায় ৱাটাৰ বাৰ্ডছ ৰিজাৰ্ভাৰ হাউচ বা পিগছ যিবিলাক আমাৰ থাকে তাৰে পৰা কিউলেক্স মস্কিটো বুলি এটা মস্কিটোৰ প্ৰজাতি আছে সেই কিউলেক্স মস্কিটোৱে যেতিয়া তাক খুটে সেই খুটৰ পৰা তাৰপিছত যেতিয়া হিউমেন বিংছত
মানে খুটে সেই বস্তুটো জেপানিজ এনসেফেলাইটিছটো বিয়পি যায় এণ্ড ফাইনেলি ব্ৰেইন ইনফ্লামেশ্যন কৰে কেনেকৈ হয় গোটেই চাইকেলটো মই এবাৰ আপোনালোকে দেখাবলৈ চেষ্টা কৰোঁ চ' দিছ ইজ দ্য ৱে ইয়াতে আপোনালোকে দেখা পাইছে এই ৱাটাৰ বাৰ্ডছবোৰ থাকে ঠিক আছে বা এই কিউলেক্স মস্কিট'ছবিলাক থাকে এই কিউলেক্স মস্কিট'ছবিলাকে ৱাটাৰ বাৰ্ডছক যেতিয়া খুটে তাৰপিছত এই মস্কিট'টো ছেইম যায় হিউমেনছক খুটিব তেতিয়া আল্টিমেটলি আপোনাৰ এই মানে জেপানিজ এনচেফেলাইটিছটো স্প্ৰেড হ'বলৈ সহায় হয় গতিকে এক্সপাৰ্টছ এট্ৰিবিউট হাই ইনচিডেঞ্চ ডিউ টু এক্সটেনচিভ পেডি কাল্টিভেশ্যন আমি অসমত কিয় হৈ আছে ইমান এনচেফেলাইটিছ ডেথ বিকজ আমাৰ মস্কিটো ব্ৰিডিংটো বহুত বেছি গৰমৰ দিন আহিলেই মহৰ পৰিমাণ ইমান বৃদ্ধি হয় আপোনালোকৰ ঘৰত মহ আহে নে জনাব গতিকে ইট ইজ ভেৰি ভেৰি হাই মস্কিটো ব্ৰিডিং জ'ন গতিকে এক্সটেনচিভ পেডি কাল্টিভেশ্যন ৰেইনফল হিউমিডিটি খুব ভাল বৃদ্ধি হ'বলৈ সহায় হয় লাৰ্জ পিক পপুলেশ্যন আছে এনভাইৰমেণ্টেল এণ্ড ছ'চিয়েল ইকনমিক ফেক্টৰ্ছ অলছ' ট্ৰান্সমিশ্যনটোক সহায় কৰে চ' ইট ইজ এ ভাইৰেল ডিজিজ এফেক্টিং দ্য ব্ৰেইন আৰু সেইটো কাৰণে ইয়াক জেপানিজ এনচেফেলাইটিছ বুলি নামাকৰণ কৰা হৈছে আৰু ইনফেক্ট কৰে মেইনলি কিউলেক্স মস্কিটোজ বাৰ্ডছ এণ্ড pigs act as the reservoir amplifying the host so ultimately a reservoir to pigs বা water birds হয় ultimately culex mosquito বিলাকে তাক যেতিয়া খুটে এই বাৰ্ডছ বোৰৰ পৰা আৰু সেম মস্কিটোটো যেতিয়া যায় বিভিন্ন জীৱ-জন্তু খুটে ultimately humans-ত এই জেপানিজ এনচেফেলাইটিছটো স্প্ৰেড হয় ইয়াৰ কি কি সিম্পটম আছে আপোনালোকে চাই ল'ব হাই ফিভাৰ হেডেক ভমিটিং নেক ষ্টিফনেছ সিজাৰ্ছ ঠিক আছে ফিট মাৰা বুলি যে কয় সিজাৰ্ছ গতিকে তেনেকুৱা ধৰণৰ যিবিলাক সিম্পটম আছে এই ইয়াৰে সিম্পটম হৈ উঠে এই গোটেই ট্ৰান্সমিশ্যন মেকানিজমটো মই আকৌ এবাৰ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ প্ৰিভেনশ্যন কি আছে ভেকচিনেশ্যন আছে ইয়াৰ মস্কিটো কণ্ট্ৰল মহৰ আমি প্ৰতিষেধক বিচাৰিব লাগিব ঠিক আছে মহে খাব দিব নালাগে ৰাতি আঁঠুৱা টানি শুব লাগে ৰাইট আৰ্লি ডায়েগনচিছ এণ্ড ট্ৰিটমেণ্ট কৰিব লাগে ছাৰ্ভিলেঞ্চ এণ্ড আউটব্ৰেক মনিটৰিং পিক মেনেজমেণ্ট নিয়াৰ হিউমেন ছেটেলমেণ্টছ এণ্ড ইউজ অফ মস্কিটো নেটছ ৰাইট আৰু অডোমছ বুলি এটা বস্তু পায় আপোনালোকে জানে চাগে চ' অডোমছটো লগাব লাগে যদি বেছি মহ থকা জেগাত আপোনালোকে সময় কটাইছে প্ৰিলিমছৰ এনচাৰটো লিখিব কমেণ্ট ছেকশ্যনত তাৰপিছত আছাম মাষ্ট ছাষ্টেইন ৰাইজ ইন PGI 2.0 ইণ্ডেক্স এই PGI 2.0 ইণ্ডেক্সৰ ওপৰত বহুত নিউজ আহি আছিলে ষ্টেট ৰেজিষ্টাৰ্ছ ড্ৰামেটিক জাম্প ইন নেশ্যনেল স্কুল এডুকেশ্যন ৰেংকিংছ চ' হৈছে কি আল্টিমেটলি let's see the news Assam has made a remarkable improvement in the performance grading index 2.0 of the Ministry of Education moving from 27th position to 12th position মানে কি আছিলে আমাৰ ৰেংকটো আগতে 27 নম্বৰ ৰেংকত আছিলো আৰু এতিয়া 12 নম্বৰ ৰেংকলৈকে আমি বৃদ্ধি হৈছে মানে আমি ইমপ্ৰুভ কৰিছো আমাৰ স্কোৰ 511 আছিলে 593 লৈকে আমাৰ বৃদ্ধি হৈছে আৰু আমাৰ যেটো গ্ৰেডিং কি হয় আপোনালোকে চাওক এই ধৰণে গ্ৰেডিং দিয়ে হা আটাইতকৈ তলৰ গ্ৰেড মানে নম্বৰ যেটো গ্ৰেড স্কোৰ হয় তাৰ অনুযায়ী গ্ৰেডিং দিয়া আছে আকাশী 3 আকাশী 2 আকাশী 1 প্ৰচেষ্টা 3 প্ৰচেষ্টা 2 প্ৰচেষ্টা 1 ঠিক আছে উত্তম 3 উত্তম 2 উত্তম 1 আৰু তাৰপিছত উৎকৰ্ষ আটাইতকৈ ভাল ৰেংকটো উৎকৰ্ষ আহি যাব পাৰে হা এটো কিন্তু মন ৰাখিব উৎকৰ্ষটো আহি যাব পাৰে বা যিকোনো মানে মেইনলি আকাশী প্ৰচেষ্টা আৰু উত্তম তাৰপিছত আটাইতকৈ ভাল ৰেংক যেটো উৎকৰ্ষ ঠিক আছে সো আমি কোড আছিলো আকাশী 2ত আছিলো আকাশী 2 ৰেংক ইয়াতে আছিলো PGI 1.0 এতিয়া আমি কোড পালো প্ৰচেষ্টা 3 মানে আকাশী 2ৰ পৰা ডাইৰেক্ট দুটা স্পট আপগ্ৰেড হৈ প্ৰচেষ্টা 3ত পাইছো দেই গতিকে দিস ইজ দ্য ৰেংক ইমপ্ৰুভমেণ্ট আৰু সুধিব পাৰে কোনে টপ কৰিলে চণ্ডীগড় টপ দ্য নেশ্যনেল ৰেংকিং উইথ 739 ফলোড বাই পাঞ্জাব এটা 739 পালে কোনটো ৰেংক পাব আপোনালোকে ক'ব পাৰিবনে চাই মেলি ঠিক আছে 739 পালে প্ৰচেষ্টা 1 পাব আমি ক'ত আছো প্ৰচেষ্টা 3 ঠিক আছে গতিকে উত্তম আৰু উৎকৰ্ষলৈকে আমি আৰু চেষ্টা কৰি থাকিব লাগিব পাৰফৰমেন্স গ্ৰেডিং ইনডেক্স কি হয় মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ এটা পাৰফৰমেন্স ৰেংকিং হয় কাক কৰে ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ promotes evidence based policy making and healthy competition কি assessment area এইগিটা কোৱেশ্চনো আহিব পাৰে MCQ ইয়াৰ ওপৰতো আহিব যে assessment কিহৰ ওপৰত কৰে লাৰ্নিং আউটকামছ মানে এই যে স্কোৰটো দিছে ন গ্ৰেডিং স্কোৰটো এই গ্ৰেড স্কোৰটো কিহৰ ওপৰত নিৰ্ভৰশীল থাকে লাৰ্নিং আউটকামছ এক্সেছ টু এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ ইকুইটি সকলোৱে সমান্তৰালভাৱে শিক্ষাৰ পোহৰ পাইছে নাই গভৰ্নেন্স প্ৰচেছেছ যেটো স্কুল কলেজৰ মেনেজমেণ্ট টিচাৰ এডুকেশ্যন এণ্ড ট্ৰেইনিং শিক্ষকসকলৰ কিমান ট্ৰেইনিং কৰি আছে শিক্ষকসকলে নিজৰ ওপৰত কিমান কষ্ট কৰি আছে তাৰো এটা নম্বৰ দিয়া হয় গতিকে আমাৰ অসম হেজ সিকিউৰ্ড উত্তম 3 গ্ৰেড ৰেংকিং
ইন গভৰ্নেন্স প্ৰচেছেছ দ্য হায়েষ্ট কেটেগৰী মানে উত্তম 3 মানে ওভাৰঅলটো আমাৰ প্ৰচেষ্টা 3ত আছে কিন্তু উত্তম 3 আমি কিহত পাইছোঁ গভৰ্নেন্স প্ৰচেছেছত মানে দিছ ইজ ওৱান অফ দ্য ফেক্টৰ্ছ ন গভৰ্নেন্স প্ৰচেছেছ এইটোত আমি বিশেষকৈ খুব ভাল প্ৰদৰ্শন কৰিছোঁ হায়েষ্ট ইন দ্য কেটেগৰী এণ্ড বেটাৰ মনিটৰিং আমাৰ তাৰমানে যিটো গভৰ্নেন্স হয় স্কুলবিলাকৰ সেইটো খুব ভাল হৈ আছে বুলি ই এটা আমাক ইণ্ডিকেশ্যন দিছে টিচাৰ কেপাচিটি বিল্ডিঙত আমি কিছুমান ফ'কাছ এৰিয়াত আৰু অলপ ভালকৈ কষ্ট কৰিব লাগিব এইকেইটা এৰিয়া শিক্ষা সেতু এপটো আমাক সহায় কৰিছে কি মানে কি ফেক্টৰ্ছ কিহৰ কাৰণে আমি ইমান ধুনীয়া ৰেংক আনিবলৈ পাৰিলোঁ মেইন ফেক্টৰটোতো আপোনালোকে গম পালেই যে আমাৰ গভৰ্নেন্স প্ৰচেছেছ ইন দ্য স্কুলছ আৰ ভেৰি গুড টিচাৰ কেপাচিটি বিল্ডিং আমি কৰিছোঁ শিক্ষা সেতু যিটো এপ আমাৰ শিক্ষা সেতু এপ সেই এপটোৰ কাৰণেও আমি ভাল ৰিয়েল টাইম স্কুল মনিটৰিং কৰিব পাৰিছোঁ ডিজিটেল এটেণ্ডেঞ্চ ট্ৰেকিং কৰিব পাৰিছোঁ ঠিক আছে এইবোৰ মেইনছত আহি যাব পাৰে তাৰ লগতে প্ৰিলিমছতো কুৱেশ্যন আহিব পাৰে যে শিক্ষা সেতু এপটোৰ পৰা কি সহায় সাহায্য হৈছে ঠিক আছে আমি ইয়াতে এটা এৱাৰ্ডো পাইছিলোঁ প্ৰাইম মিনিষ্টাৰ্ছ এৱাৰ্ড ফৰ এক্সিলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন মই এইটো পঢ়াইছিলোঁ আপোনালোকক শিক্ষা সেতুৰ গতিকে দিছ ইজ ছামথিং ইউ শ্বুড ৰিমেম্বাৰ তাৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে কম্পিউটাৰ এভেইলেবিলিটি 9%ৰ পৰা 78% ইণ্টাৰনেট কানেক্টিভিটি বৃদ্ধি হৈছে 87%লৈকে গতিকে স্মাৰ্ট ক্লাছৰুম ডিজিটেল ক্লাছৰুম আমি দেখা পাইছোঁ আৰু চেলেঞ্জেছ কিছুমান আছে লাৰ্ণিং আউটকামছ আমি আৰু অলপ বেটাৰ কৰিব লাগিব ফাউণ্ডেশ্যন লিটাৰেচি নিউমেৰেচি পেণ্ডেমিক ইনডিউচড লাৰ্ণিং লছেছ বা নিড ফৰ ৰেমেডিয়েল এডুকেশ্যন কিছুসকল যদি অকণমান দুৰ্বল থাকে শিক্ষাত তেওঁলোকক আমি ৰেমেডিয়েল ক্লাছেছ দিব লাগিব ৰিটেনশ্যন এণ্ড ট্ৰানজিশ্যন ৰেটছ আমাৰ যিবিলাক গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ প্ৰব্লেম আছিলে হায়াৰ এডুকেশ্যনত স্পেচিফিকেলি ঠিক আছে ড্ৰপ আউট ৰেচিঅ' টি গাৰ্ডেন কমিউনিটিজৰ কাৰণে চিডিউল ট্ৰাইবছৰ কাৰণে এণ্ড লং টাৰ্ম পলিচি ৰিকুৱাৰমেণ্ট আমি এইখিনি কৰিলে ডেফিনেটলি আমাৰ সহায় হ'ব মেইনছ পইণ্ট অফ ভিউত মই যেতিয়া মেইনছৰ আগত আকৌ ভালকৈ বুজাম এটা পইণ্ট মই আকৌ লিখাম কিন্তু ৰাইট নাও আমি অলপ প্ৰিলিমছ পইণ্ট অফ ভিউত বেছি ফ'কাছ কৰি আছোঁ গতিকে কি আমি মনত ৰাখিব লাগিব প্ৰিলিমছৰ কাৰণে পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্স 2.0 ৰেংকিং আহিছে কোনে কণ্ডাক্ট কৰিছে মিনিষ্ট্ৰী অফ এডুকেশ্যন 27ৰ পৰা 12থলৈ আমাৰ ইনক্ৰিজ হৈছে এইটো স্ক'ৰ আহিব নালাগে বাট ষ্টিল মই দি থৈ দিছোঁ আগতে আমাৰ গভৰ্নেন্সৰ ৰেংকটো আমাৰ উত্তম 3 আছে কিন্তু অভাৰঅল ৰেংকটো আমাৰ কিমান হয় প্ৰচেষ্টা 3 আগতে আছিলে আকাশী 2 এতিয়া প্ৰচেষ্টা 3 ঠিক আছে ডিজিটেল ইনিচিয়েটিভ আৰু আমাৰ কম্পিউটাৰ এভেইলেবিলিটি ইণ্টাৰনেট কানেক্টিভিটি কিমান হয় সুধি দিব পাৰে ঠিক আছে আল্টিমেটলি কিহৰ ওপৰত ভিত্তি কৰি এই নম্বৰ আমি অৰ্জন কৰিছোঁ সেয়াও আমি আনি দিছোঁ ছাজেষ্টেড ৰিফৰ্মছ টিচাৰ ইণ্ডাকশ্যন প্ৰগ্ৰেম টিচাৰ ইনচেণ্টিভ আমি দিব যদি পাৰোঁ কিবা ধৰণে ৰিম'ট এৰিয়াজত যি ধৰণে প্ৰাইভেট ছেক্টৰত ইনচেণ্টিভ থাকে তেনেকুৱাকৈ শিক্ষকসকলে যাতে যিসকলে কষ্ট কৰে আমি দেখা পাইছোঁ বহুত শিক্ষকে কষ্ট কৰে কিন্তু তেওঁলোকে কোনো স্বীকৃতি বা ৰেকগনিশ্যন নাপায় কোনোবা এজনে নকৰা আৰু কৰাৰ একে দৰমহা হৈ থাকে দৰমহাৰ ক্ষেত্ৰতে নহয় বা আনুষ্ঠানিক ৰূপত স্বীকৃতি চ' কিবা ৱে আমি ইফ ইউ কেন ইনচেণ্টিভাইজ দেয়াৰ পজিশ্যনছ ঠিক আছে হাউচিং ছাপৰ্ট দিব পাৰে বা কেৰিয়াৰ প্ৰগ্ৰেশ্যন প্ৰমোশ্যন অলপ সোনকালে দিব পাৰে যিসকলে ভালদৰে কাম কৰিছে গতিকে তেনেকুৱা ধৰণৰ প্ৰচেষ্টা আমি কৰিলে আৰু ডেফিনেটলি আমাৰ ভাল হ'ব বুলি আমাৰ বিশ্বাস গতিকে দিছ ইজ দ্য প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট এটা বাতৰি 30 স্পিচিজ অফ ৰেপ্টাৰ্ছ 6 অফ ষ্টকছ ৰেকৰ্ডেড ইন কাজিৰঙা ডিউৰিং দ্য ছাৰ্ভে গতিকে আমি কি দেখা পালোঁ কম্প্ৰিহেনচিভ ছাৰ্ভে কণ্ডাক্টেড বাই কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ এণ্ড ৰিচাৰ্চাৰ্ছ ফ্ৰম আছাম ইউনিভাৰ্চিটি ৰেকৰ্ডেড 30টা প্ৰজাতি আছে অফ ৰেপ্টাৰ্ছ মানে বাৰ্ডছ অফ প্ৰে আৰু 6টা প্ৰজাতি আছে আমাৰ ষ্টকছৰ এক্ৰছ দ্য ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজন এণ্ড দ্য ৰিপৰ্ট ৱাজ ৰিলিজড অন দ্য অকেজন অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চ' আল্টিমেটলি আমাৰ কি আছে এইকেইটা হৈছে আমাৰ যিটো ছাৰ্ভে ৰেপ্টাৰ স্পিচিছ কিমানটা ষ্টক ছাৰ্ভে স্পিচিছ কিমানটা ইণ্ডিভিজুৱেল ৰেপ্টাৰ্ছ কিমানটা আমি দেখা পাইছোঁ আৰু ইণ্ডিভিজুৱেল ষ্টকছ কিমানটা দেখা পাইছোঁ চ' আল্টিমেটলি what are the raptors raptors are birds of prey possessing sharp talons strong hooked beaks and excellent eyesight এই যিবিলাক মানে সিহঁতে দূৰৰ পৰা যেনেকৈ ইগলছ ইজ এ বেষ্ট এক্সাম্পল ইগল যিটো চৰাই দূৰৰ পৰা আকাশৰ পৰা চাই থাকিব হঠাৎ তলত আহি খুট মাৰি কিনে বস্তুটো লৈ যায় ঠিক আছে ফেলকনছ আছে বুজাৰ্ডছ আছে কাইটছ আছে হেৰিয়াৰ্ছ আছে গতিকে দিজ আৰ এক্সাম্পলছ ৰেকৰ্ডেড আৰ পালাছ ফিছ ইগল ষ্টেপি ইগল গ্ৰেটাৰ স্পটেড ইগল গ্ৰে হেডেড ফিছ ইগল গতিকে এনেকুৱা বিভিন্ন প্ৰজাতি আমি দেখা পাইছোঁ ঠিক তেনেদৰে ষ্টকছ যিবিলাক আছে মই আগতেও পঢ়াইছিলোঁ গ্ৰেটাৰ এডজুটেণ্ট ষ্টক আছে লাষ্ট টাইম কুৱেশ্যনত আহিছিলেও APSCত
দিছ ইজ এ PYQ. লেচাৰ এডজুটেণ্ট ষ্টক আছে, ব্লেক নেক ষ্টক আছে, ব্লেক ষ্টক আছে, এছিয়ান ওপেন হিল আছে. These are some of the species we have seen, and ultimately species richness to খুব ধুনীয়াকৈ ইয়াতে আমি দেখা পাইছোঁ. ৰেপ্টাৰ্ছ ক'ত ক'ত কিমান আছে, ষ্টৰ্কছ কিমান ক'ত কি আছে. ঠিক আছে, most common and rarest species যিটো দেখা পাইছোঁ, most abundant is Asian open bill, আৰু rarest যিটো দেখা পাইছোঁ greater adjutant, critically endangered statusত আছে. মই আগতে আপোনালোকক পঢ়াইছোঁ. ৰেপ্টাৰ্ছৰ ক্ষেত্ৰত হিমালয়ান গ্ৰিফন ইজ দ্য most common, আৰু rarest is booted eagle and white tailed eagle. ইগল চৰাইটো খুব এটা ক্ৰিটিকেল চিনাৰিঅ'ত আছে, আমি ইতিমধ্যে পঢ়িছোঁ. গতিকে দিছ ইজ আ স্মল নিউজ, এণ্ড যিকেইটা প্ৰজাতি আছে তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ. এটা অকণমান বুজাবলগীয়া যদিও চমু বাতৰিয়ে বুলি ক'ম, আছাম টু বি ফাৰ্টিলাইজাৰ হাব অফ নৰ্থ ইষ্ট. ঠিক আছে, নৰ্থ ইষ্টৰ এটা ফাৰ্টিলাইজাৰ হাব হিচাপে অসমক আমি গঢ়ি তুলিব বিচাৰিছোঁ. আৰু এই নিউজটো কিয় আহিছে, কাৰণ কি PM আনভেইলছ 10,600 crore ফাৰ্টিলাইজাৰ প্লান্ট ইন আছাম, ইউনিট টু বি কমিশ্যন বাই 2030. গতিকে এতিয়াও অহা নাই সময়টো, তথাপি আমি জানিব লাগিব এবাউট AVFCL. আচ্ছা, ডক্টৰ শিৱ প্ৰসাদ মহন্তি highlighted the significance of upcoming 1.27 million tons per annum ammonia urea plant, ammonia urea fertilizer plant being developed by AVFCL. ঠিক আছে, at নামৰূপ. এই নামৰূপত যে আপোনালোকে BVFCL জানিছিল ন, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, সেই কেম্পাছতে আমি ইয়াক আৰু অলপমান ফাণ্ডিং কৰি তাক AVFCL বুলি ইউৰিয়া ফাৰ্টিলাইজাৰ প্লান্ট এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ. গতিকে AVFCL has been established to revive and modernize the fertilizer manufacturing ecosystem at Namrup. Project is around 10,000 crores. ঠিক আছে, চ' দিছ ইজ দ্য থিং. কনফিউজ নহ'ব BVFCL আৰু AVFCLৰ মাজত, সেইটো কাৰণে মই আপোনালোকে এইটো বুজাইছোঁ. আছামৰ হিষ্ট্ৰিক যিটো ৰোল আছিল ফাৰ্টিলাইজাৰ ছেক্টৰত, বা আমি এতিয়াও কৃষি প্ৰধান এখন ৰাজ্য, গতিকে আমাৰ এগ্ৰিকালচাৰ ইজ দ্য প্ৰাইমাৰী ছেক্টৰ. ঠিক আছে, এণ্ড জব প্ৰভাইডাৰ টু হায়েষ্ট নাম্বাৰ অফ SMEs ফেমিলিজ. গতিকে তাৰে কাৰণে আমি এই ফাৰ্টিলাইজাৰ ছেক্টৰটো যদি আমি আৰু অলপ বৃদ্ধি কৰিব পাৰোঁ, এট্ৰেক্টছ লাৰ্জ স্কেল ইনভেষ্টমেণ্ট, এনচিলিয়াৰী ইণ্ডাষ্ট্ৰিজবিলাকো সহায় কৰিব. টাইমলি এভেইলেবিলিটি অফ ইউৰিয়া হ'লে আমাৰ আৰু যিটো খেতিৰ উৎপাদন, সেই উৎপাদন আৰু সবল হ'ব. গতিকে BVFCLৰ যিটো লিগেচি আছিল ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ, ইয়াক আৰু ছাপোৰ্ট কৰি, ঠিক আছে, আমি AVFCL নট মিয়াৰলি এ ৰিপ্লেচমেণ্ট প্ৰজেক্ট বাট ৰিপ্ৰেজেণ্টছ মডাৰ্ণাইজেশ্যন এণ্ড কণ্টিনিউৱেশ্যন অফ BVFCL. গতিকে ইয়াতেই আমি 10,000 কোটি টকা আৰু ঢালি দিম, যাতে আৰু আমি তাক বৃদ্ধি কৰি ধুনীয়াকৈ নতুন এটা ৰূপ দিব পাৰোঁ. প্ৰপ'জড NPK ফাৰ্টিলাইজাৰ প্লেণ্টত কি আমি হ'ব, এ নিউ NPK নাইট্ৰজেন ফছফৰাছ পটাছিয়াম ফাৰ্টিলাইজাৰ. NPKৰ ওপৰতো এটা ৰেচিঅ'ৰ ওপৰত কুৱেশ্যন আহিছিল চাগে, মোৰ মনত পৰিছে. NPK ফাৰ্টিলাইজাৰৰ ওপৰতো কুৱেশ্যন আহিছে APSCৰ আগতে. ঠিক আছে, গতিকে NPK কিয় লাগে আমাক? নাইট্ৰজেন, বিকজ ক্ল'ৰফিল বুষ্ট কৰে নাইট্ৰজেনে. ঠিক আছে, এনকাৰেজেছ লিভ এণ্ড শ্বুট যিটো গ্ৰ'থ হয়, এই পাত আৰু যিটো শ্বুটবিলাক থাকে, ছাপৰ্টছ প্ৰটিন চিন্থেচিছ. ঠিক আছে, তাৰ লগতে ফছফৰাছ কিয় লাগে? ষ্টিমুলেটছ দ্য ৰুট গ্ৰ'থ, এই শিপাবোৰৰ যিবিলাক গ্ৰ'থ হয় তাক বুষ্ট কৰে. এইডছ ফ্লাৱাৰ ফ্ৰুট ফৰ্মেশ্যন এণ্ড ভাইটেল ফৰ এনাৰ্জি ট্ৰান্সফাৰ, ATP মলিকিউলছবিলাকত যি ট্ৰান্সফাৰ হয় এনাৰ্জি, তাক ই সহায় কৰে. আৰু ইনক্ৰিজেছ ডিজিজ ৰেজিষ্টেঞ্চ, পটাছিয়ামে কি কৰে? ডিজিজ ৰেজিষ্টেঞ্চ, ৰেগুলেটছ ৱাটাৰ এণ্ড ইম্প্ৰুভছ ফ্ৰুট কোৱালিটি, ফ্ৰুট বা ফলৰ যিটো কোৱালিটি তাক বৃদ্ধি কৰে. এমপ্লয়মেণ্ট জেনেৰেশ্যনো হ'ব, ডাইৰেক্ট জবছ মোৰ দেন 400 ডাইৰেক্টলি AVFCLত চাকৰি পাব, আৰু ইনডাইৰেক্ট জবছ মোৰ দেন আৰু 1,000. আপুনি সুধিব ছাৰ ইনডাইৰেক্ট জবছ কি হয়? চাওক, ইনডাইৰেক্ট মানে লজিষ্টিক ট্ৰান্সপৰ্টেশ্যন, ইয়াৰ ৰ মেটেৰিয়েল আহিব যাব, কোনোবা এটা ঠাইৰ পৰা ৰ মেটেৰিয়েলছ আহিবই নামৰূপলৈকে, তো তাৰে যিটো ড্ৰাইভাৰ কোম্পানী এটাই এপইণ্ট কৰিব, তাতে যোনটো হেণ্ডিমেন থাকিব, সেইবোৰতো চাকৰি ইনডাইৰেক্টলি জেনেৰেট হৈছে. বা তাৰে লগত ইঞ্জিনিয়াৰ মেইনটেনেঞ্চ ছাৰ্ভিচেছো লাগিব, গাড়ীখন বেয়া হ'ল, ট্ৰাকখন বেয়া হ'ল ক'ৰবাত, বা কনষ্ট্ৰাকশ্যন ৱৰ্কছ ক'ৰবাত কিবা আমি ফেক্টৰী ইউনিটছ অলপ ষ্ট'ৰ কৰিব লাগিব, আমি ষ্ট'ৰ হাউচ বনাব লাগিব, ৱেৰ হাউচিং, হস্পিটেলিটি, তাৰে কাষত মানুহ আহিলে, ইঞ্জিনিয়াৰ আহিলে থাকিব ক'ৰবাত, খাব কিবা ফুড. ঠিক আছে, ছিকিউৰিটি আমি ৰাখিব লাগিব, নাইট ৱাটছিং কৰিব লাগিব. গতিকে তেনেকুৱা ধৰণে বিভিন্ন প্ৰকাৰে আমাৰ সহায় হয় চাকৰি বৃদ্ধি কৰাত. এতিয়া ইয়াতে এটা ডাঙৰ কুৱেশ্যন আহি পৰিছে, গ্ৰীণ এমনিয়া কি হয়? চাওক, মই একদম টেকনিকেল ডিটেইলছত নাযাওঁ. গ্ৰীণ এমনিয়া আমি কিয় ইজ দ্য নোন এজ দ্য ফিউচাৰ অফ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰী. ঠিক আছে, গ্ৰীণ এমনিয়া ইজ বেচিকেলি প্ৰডিউচ ইউজিং গ্ৰীণ হাইড্ৰজেন.
ঠিক আছে গ্ৰীণ হাইড্ৰজেন হুইচ ইজ জেনেৰেটেড থ্ৰু দ্য ইলেক্ট্ৰলাইচিছ অফ ৱাটাৰ পাৱাৰ্ড বাই ৰিনিউৱেবল এনাৰ্জি এইটো বুজি নাপাব আপোনালোকে ডাইৰেক্টলি ইয়াতে চাওক যিকোনো এটা ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ ল'লোঁ ইট কেন বি উইণ্ড পাৱাৰ চ'লাৰ পাৱাৰ এনিথিং ৰিনিউৱেবল এনাৰ্জি লাইক চ'লাৰ এণ্ড উইণ্ড ঠিক আছে এতিয়া ইয়াতে আমি কি কৰিম ইলেক্ট্ৰলাইজাৰ্ছ লগাম ঠিক আছে চ' আল্টিমেটলি যিটো পানী হ'ব সেই পানীৰ পৰা পানী ইজ কি H2O ইজ ৱাটাৰ ৰাইট ইয়াৰে পৰা আমি হাইড্ৰজেনটো ছেপাৰেট কৰিব লাগিব ঠিক আছে চ' আল্টিমেটলি আপোনালোকে গম পাইছে এই দুটা হাইড্ৰজেন এটমছ আছে ইয়াতে গতিকে ইয়াৰে পৰা যদি আমি হাইড্ৰজেনটো ওলাওঁ তাক গ্ৰীণ হাইড্ৰজেন বুলি কয় উইথ ইলেক্ট্ৰলাইজাৰ ছেম ৱে আমি বতাহৰ পৰা ঠিক আছে এয়াৰ ছেপাৰেশ্যন কৰি আমি তাৰ পৰা নাইট্ৰজেনটো ওলাম এতিয়া আমি জেনেৰেলি এয়াৰত O2 বুলি কওঁ অক্সিজেন বুলি কওঁ কিন্তু আপোনালোকে পঢ়িছে চাগে বতাহত 70%তকৈ বেছি আমাৰ নাইট্ৰজেন থাকে ৰাইট সেই নাইট্ৰজেনটো আমি যদি ছেপাৰেট কৰিব পাৰোঁ চ' আল্টিমেটলি গ্ৰীণ হাইড্ৰজেন আৰু নাইট্ৰজেন মিলি আমি গ্ৰীণ এমনিয়া উৎপাদন কৰিব পাৰোঁ ঠিক আছে চ' গ্ৰীণ হাইড্ৰজেন প্লাছ নাইট্ৰজেন ফ্ৰম এয়াৰ আল্টিমেটলি গ্ৰীণ এমনিয়া বুজি পাইছেনে ৰিনিউৱেবল এনাৰ্জি ইউজ কৰি আমি ইলেক্ট্ৰলাইজাৰ্ছ ৰান কৰিম আৰু ইয়াতে এয়াৰ ছেপাৰেটৰ ৰান কৰিম ইলেক্ট্ৰলাইজাৰৰ পৰা কি কৰিম পানীৰ পৰা আমি হাইড্ৰজেন ওলাম এই অক্সিজেন যিটো আমাৰ মলিকুল ঠিক আছে আৰু এয়াৰ ছেপাৰেটৰ ইউজ কৰি এয়াৰৰ পৰা আমি নাইট্ৰজেনটো ওলাম তাৰপিছত আমাৰ আল্টিমেটলি এমনিয়া প্ৰডাকশ্যন হ'ব আৰু তাৰপিছত সি গ্ৰীণ জেনেৰেশ্যন মেৰাইন ফুৱেল ফাৰ্টিলাইজাৰ য'ত আমি ইউজ কৰিব পাৰোঁ আমাৰ মেইন ইউটিলাইজেশ্যনটো ফাৰ্টিলাইজাৰত হ'ব চ' দিছ ইজ ল' কাৰ্বন এমিশ্যন এণ্ড ফচিল ফুৱেল ডিপেণ্ডেঞ্চ কমাব গতিকে আল্টিমেটলি আমাৰ এই গ্ৰীণ এমনিয়া যিটো আমাৰ প্ৰজেক্ট দিছ ইজ গোইং টু হেপেন ঠিক আছে এনেকুৱাকৈ ৰিনিউৱেবল এনাৰ্জি ইউজ কৰি প্ৰচেছটো আই থিংক ইউ হেভ আণ্ডাৰষ্টুড ঠিক আছে ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন হাব হিচাপে আমি ইয়াক এই ধৰণে নিৰ্মাণ কৰিব বিচাৰিছোঁ পটেঞ্চিয়েল গ্ৰ'থ ফৰ নেনো ফাৰ্টিলাইজাৰ বায়' ফাৰ্টিলাইজাৰ স্পেচিয়েলিটি নিউট্ৰিয়েণ্টছ এইবিলাকো আমি ইয়াতে দেখিবলৈ পাম বুলি আমাৰ আশা থাকিল আল্টিমেটলি কমিশ্যনিং 2030লৈকে হ'ব গতিকে অলপমান অপেক্ষা আমি কৰিব লাগিব তেতিয়ালৈকে আপোনালোকে প্ৰিলিমছৰ কুৱেশ্যনটোৰ উত্তৰ দিয়ক কমেণ্ট ছেকশ্যনত আৰু নেক্সট যিটো বাতৰি নিউ ৰেকৰ্ড অফ টি অকশ্যন ইন আছাম গতিকে প্ৰিমিয়াম লট অফ ঢেকীয়াজুলি টি ষ্টেট চ'ল্ড ডেট 1103 টকা পাৰ কেজি আপোনালোকে চাহ কিমান টকাৰ খায় গতিকে ইয়াতে 1 কিলো চাহৰ যিটো গুড়ি বা পাত সেই চাহৰ গুড়ি 1100 টকাত বিক্ৰী হৈছে গতিকে আহকচোন চাবলৈ চেষ্টা কৰোঁ গুৱাহাটী টি অকশ্যন চেণ্টাৰ উইটনেছ দ্য ৰেকৰ্ড ব্ৰেকিং প্ৰাইচ অফ আছাম CTC টি এতিয়া CTCৰ ওপৰতো PYQ আহিছে APSCত 2022ত আহিছিলে চাগে ইফ আই এম নট ৰং 22 নে 21ত আহিছিলে Premium lot of Dhekiajuli tea estate sold at 1100 per kg, the highest price ever achieved for CTC tea. CTC full form to hudi disile APSC. গতিকে অকশ্যনিং চেণ্টাৰ ক'ত হৈছে কি ষ্টেট ঢেকিয়াজুলি টি ষ্টেট ঠিক আছে কোনটো টি টাইপ ব্ৰকেন পিকৈ টি টাইপ মই এইটো বস্তু পঢ়াম এইবোৰ জাষ্ট ফৰ ইয়ৰ মেমৰেঞ্চ ব্ৰকেন পিকৈ কি হয় ইটছ এ কমন গ্ৰেড অফ ব্লেক টি কম্প'জড অফ মিডিয়াম চাইজ ব্ৰকেন লিভছ এনেকুৱা হয় এইটোৱে BP এইটোৱে হয় ব্ৰকেন পিকৈ ঠিক আছে চাহৰ যিটো গুড়ি হয় এইটো একদম ফাইন গুড়ি আমি দেখিবলৈ পাওঁ গতিকে ঢেকিয়াজুলি টি ষ্টেট শোণিতপুৰত আছে শোণিতপুৰৰ এটা মানে চাহৰ প্ৰজাতি লোকেটেড ইন দ্য নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ ঠিক আছে আৰু ইট ইজ অ'ন বাই পেৰি এগ্ৰ' ইণ্ডাষ্ট্ৰিজ লিমিটেড হাই কোৱালিটি CTC টি প্ৰডাকশ্যন ই কৰিবলৈ পাৰে হোৱাট ইজ CTC এতিয়া বাৰে প্ৰতি CTC দেখি পাই আছোঁ CTC ষ্টেণ্ডছ ফৰ ক্ৰাছ টৰ্ন but tear and curl crush tear and curl so ultimately CTC is a method where crushed hoy mane prothome ami sahor pattu loi crush koru tak thik ase tar bisot tak tear koru torn hoi jai eta pat torn kora jay aru tar bisot curl kora jay enokwa curlers kisuman thake ei curlers or through curling kora jay so ultimately gute process tu jodi saw process begins with carefully plucking of tea leaves pluck kora jay mane pluck mane sahor gosor pora ami tak singu তাৰপিছত উইডাৰ কৰা যায় দ্য লিভছ আৰ স্প্ৰেড আউট ইন এ উইডাৰিং ট্ৰ এণ্ড ৰিডিউচ দ্য মইশ্চাৰ তাক শুকাবলৈ চেষ্টা কৰা যায় কাৰণ তাৰ মইশ্চাৰটো গুচাব লাগিব 50% তাৰপিছত ক্ৰাছিং তাৰপিছত CTC প্ৰচেছটো হয় ক্ৰাছিং টিয়াৰিং এণ্ড কাৰ্লিং ঠিক আছে CTC মেচিন এটা পায় সেই মেচিনত আমি দি দিলে তাক ক্ৰাছ কৰিব তাৰপিছত টৰ্ণ কৰিব তাৰপিছত কাৰ্ল কৰিব চ' আল্টিমেটলি দেন ইজ হাউ আমি যিটো গুড়ি পাওঁ যিটো চাহপাত আমি বিক্ৰী কৰোঁ সেই গুড়িটো আমি পাওঁ তাৰপিছত তাক ফাৰ্মেণ্টেশ্যন ড্ৰাইং এণ্ড চৰ্টিং গ্ৰেডিঙেৰে আৰু আমি তাক ৰিফাইন কৰোঁ আৰু তাৰে পৰাই আমাৰ এনেকুৱা প্ৰজাতি কিছুমান আহে যেনেকৈ BPT বা BOPSM ঠিক আছে এতিয়া
ব্ৰকেন পিকয়টোতো মই বুজালোৱে BOP কি হয় ব্ৰকেন অৰেঞ্জ পিকয় ঠিক আছে ইয়াৰ ফ্লেভাৰটো আৰু অলপ ষ্ট্ৰং হয় ঠিক আছে অৰেঞ্জ পিকয় এটা থাকে আৰু ব্ৰকেন অৰেঞ্জ পিকয় এটা থাকে ঠিক আছে তাৰপিছত BOP যিটো ক'লো ব্ৰকেন অৰেঞ্জ পিকয় দেন CTCT ফাইন টি পাৰ্টিকলছ বহুত ইয়াক মানে ফাইন টিউনিং কৰা যায় লিকাৰটো কিমান ষ্ট্ৰং হয় আপোনালোকে চাব পাৰে যিমান আপোনালোকে মানে ভাল চাহ পাব ষ্ট্ৰং লিকাৰ পাব আপোনালোকে গোন্ধটো এৰমেটিক যিটো ষ্ট্ৰেংথ হয় ভাল হৈ যায় আৰু স্মলাৰ লিফ পাৰ্টিকলছ আপোনালোকে দেখিবলৈ পায় ইয়াতে Why are the prices rising? Conducive pre-monsoon weather, better leaf growth হৈছিলে ঠিক আছে বাৰিষা কালত পাতৰ যিটো কোৱালিটি ভাল হয় চাহৰ কোৱালিটি ভাল হয় ঠিক আছে ষ্ট্ৰং মাৰ্কেট ডিমাণ্ড আমি পাইছিলোঁ আৰু সেইবাবে আমাৰ চাহটো 1103 টকাত বিক্ৰী হৈছে about GTAC যদি কওঁ আমি it is one of the largest CTC tea auction centers in the world and major marketing platform of Assam tea অসমৰ চাহ ইয়াৰ পৰা খুব ধুনীয়াকৈ অকশ্যন কৰি বিক্ৰী কৰা হয় ইন লাৰ্জ কোৱান্টিটিজ গতিকে চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট য়েল্ল' থ্ৰটেড মাৰ্টিন স্পটেড ইন কাজিৰঙা এই স্পিচিছটোৰ ওপৰত নিউজ আহিছে যিহেতু কুৱেশ্যন আহিব পাৰে য়েল্ল' থ্ৰটেড মাৰ্টিন কি হয় ঠিক আছে was photographed during routine camera trapping by the Kaziranga tiger cell confirming the presence of this in Kaziranga গতিকে it's a marten species so ultimately marten কি হয় it's a small to medium sized carnivorous mammal belonging to the genus Martis in family which also includes otters badgers and wolverines a wolf type যেটো wolverine জানে চাগে আপোনালোকে wolf যেটো থাকে তো তেনেকুৱাকৈ তাৰ এটা মিডিয়াম সাইজ ভাৰ্জন হয় যাক আমি মাৰ্টিন বুলি কওঁ ঠিক আছে গতিকে য়েল্লো থ্ৰটেড মাৰ্টিন আমি দেখা পাইছো আপোনালোকে এই থ্ৰট খিনি দেখা পাইছে চাগে ইয়াৰ য়েল্লো কালাৰ হয় সেইটো কাৰণে ইয়াক য়েল্লো থ্ৰটেড মাৰ্টিন ব্ৰাইট য়েল্লো অৰ গোল্ডেন থ্ৰট এণ্ড চেষ্ট আমি দেখা পাওঁ এণ্ড লং বুশ্বি টেইল ইয়াৰ যিডাল টেইল দেখিছেনে কিমান বুশ্বি হয় মানে লটছ অফ বুছ ইন দ্য টেইল ইয়াত এইখনত দেখা পোৱা হোৱা নাই এইফালে দেখা পাইছে চাগে ঠিক আছে চ' এই ধৰণে আপোনালোকে মনত ৰাখিব লাগিব প্ৰাইমেৰীলি ডায়েৰনেল মানে ডে মানে বা দিনৰ সময়ত ই বেছি এক্টিভ হৈ থাকে ঠিক আছে ইটছ ভেৰি এক্টিভ ৰাতি ই শুবলৈ যায় নক্টাৰ্নেল নহয় এক্সেলেণ্ট ক্লাইম্বাৰ এণ্ড স্পেণ্ডছ কনচিডাৰেবল টাইম ইন ট্ৰিজ গছ বিৰিখে ই জীৱন যাপন কৰে ক'ত ক'ত ডিষ্ট্ৰিবিউশ্যনটো আছে মেইনলি আপোনালোকে দেখা পাইছে চাউথ ইষ্ট এছিয়াৰ ফালে একদম ওপৰলৈকে ৰাছিয়ালৈকে যায় ঠিক আছে আৰু নৰ্থ ইষ্টৰ আমাৰ অসমত আমি বিশেষভাৱে ইয়াক দেখিবলৈ পাওঁ ইকলজিকেল ইম্পৰ্টেঞ্চ যদি চাওঁ চিড ডিছপাৰ্চাৰ ইয়াৰ গাটোত যিহেতু ইমান নোম এই গছৰ যিবিলাক গুটি সেই গুটিবোৰ ইয়াৰ গাত লাগি থাকে আৰু যেতিয়া যেতিয়া ইফাল সিফাল যায় ই ক্ৰছ পলিনেশ্যন কৰিবলৈ সহায় কৰে ৰাইট controls population of rodents birds insects এইবোৰ খাই ফুৰে maintains ecological balance natural forest regeneration কৰিবলৈ সহায় কৰে আৰু often indicates relatively intact forest habitats with adequate food resources য'ত য'ত খানা বেছি থাকে খাদ্য থাকে ই তাতে জীয়াই থাকে ইয়াৰ যদি আমি ষ্টেটাছ চাবলৈ চেষ্টা কৰোঁ লিষ্ট কনচাৰ্ণ মানে ইয়াৰ প্ৰজাতি ভালেখিনি আছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টতো ইয়াক শিডিউল 2ত ৰখা হৈছে চাইটছত এপেণ্ডিক্স 3ত ৰখা হৈছে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ নামঘোষা মাধৱদেৱৰ যি নামঘোষা আছিলে তাক আমি এতিয়া নেপালী অনুবাদতো দেখিবলৈ পাম গতিকে নেপালীসকলৰ কাৰণে নেপালী লোকসকলৰ কাৰণে এটা খুবেই ভাল পদক্ষেপ নেপালী ট্ৰান্সলেশ্যনৰ নামঘোষা দ্য চেলিব্ৰেটেড বৈষ্ণৱ হোৱাইট টেক্সট কম্প'জ বাই শ্ৰী মাধৱদেৱ গুৰুজনা ৱাজ ৰিলিজড এট হৰি মন্দিৰ গামেৰীপাল near Jamuguri-Hat in Shonitpur district. The translation aims to spread the teachings of Neo Vaishnavite movement around Nepali speakers. গতিকে নামঘোষাৰ বিষয়ে যদি আমি কথা পাতো it is one of the most important literary and religious works of Assamese Neo Vaishnavism ঠিক আছে নামঘোষা কীৰ্তন ঘোষা আপোনালোকে ইতিমধ্যে পঢ়িছে ঠিক আছে text contains devotional verses Lord কৃষ্ণৰ বিষয়ে ভক্তি ইকুৱালিটি মৰেলিটি এণ্ড congregational prayer গতিকে এই যিটো নতুন ভাৰ্জন it was translated by Dr. Tulsi Upadhyay এই নামটো খুবেই জৰুৰী প্ৰশ্নত আহি যাব the book was formally released by Purna Kumar Sharma and the objective is to make teachings of Madhavdev accessible to Nepali speaking people as well গতিকে this is not মানে this news overall is revolving around Dr. Tulsi Upadhyay and Nam Ghokha right the lecture of Madhavdev's contribution to Assamese society was delivered by again don't confuse with this name এটা lecture প্ৰদান কৰা হৈছিলে but more than that you should be more concerned about the translation ঠিক আছে
promotes Assam's Vaishnavism, strengthens the culture, preserves the dissemination. মানে এইবোৰ পইণ্টছ আপোনালোকে মেইনছত লিখি আহিব পাৰিব। কিন্তু প্ৰিলিমছৰ কাৰণে আপোনালোকৰ কাৰণে এই ডক্টৰ তুলসী উপাধ্যায়ৰ যিটো নাম সেইটো আটাইতকৈ খুবেই গুৰুত্বপূৰ্ণ। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। এতিয়া নাগালেণ্ডৰ ফ্ৰগ স্পিচিছ এটা নামাকৰণ কৰা হৈছে আফটাৰ লেট বি বৰুৱা কলেজ প্ৰফেচাৰ কমল চৌধুৰী। গতিকে মই যে কৈছিলোঁ নাগালেণ্ডৰ ভেকুলীৰ প্ৰজাতি আমি কিয় পঢ়ি আছোঁ? বিকজ from the Zoological Survey of India have discovered a new species of cascade dwelling frog and it was named after Amalops Kamal in honor of late Professor Kamal Chaudhary. গতিকে তেখেত আমাৰ বি বৰুৱা কলেজৰ এগৰাকী প্ৰফেচাৰ আছিল আৰু ফ্ৰগছ বিলংিং টু দ্য জেনাছ এমলপাছ আৰ কমনলি কল এজ কাস্কেড ফ্ৰগছ অৰ টৰেণ্ট ফ্ৰগছ। কিয়? কাৰণ কি ৱাটাৰফলছত ফাইন কৰা হয়, ফাষ্ট ফ্ল'য়িং মাউণ্টেইনছত আমি দেখা পাওঁ ইয়াক, ঠিক আছে, মইষ্ট ফৰেষ্ট ইক'চিষ্টেমছ এণ্ড এডাপ্টেড টু ক্লিং টু ৰকছ। গতিকে তেনেকুৱা আমি মইশ্চাৰ থকা জেগাত দেখা পাওঁ। ইয়াৰ মেইন ডিপেণ্ডেঞ্চটো হৈছে ষ্ট্ৰীম ডিপেণ্ডেণ্ট এমফিবিয়েন্স, মানে ষ্ট্ৰীমছ থাকিব লাগিব, ৱাটাৰফলছ বা মুভিং ৱাটাৰ থাকিব লাগিব মেইনলি, তাতে ইয়াক আমি দেখিবলৈ পাওঁ। গতিকে why the name? Because the species has been named in the memory of Dr. Kamal Chaudhary, former head of the department zoology in B. Borua College. He inspired lead researchers like Bhaskar Hoikia to pursue this taxonomy of this kind of a genome. গতিকে তেখেতৰ নামত যিহেতু নামাকৰণ কৰা হৈছে, you have to remember that name. তাৰপিছত এই সপ্তাহতে আমাৰ অসমলৈ আৰু গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত 5গৰাকীকৈ অসমীয়া আৰু যুৱা পুৰস্কাৰো দিয়া হৈছে 6গৰাকীকৈ অসমীয়া। গতিকে আহক গোটেইখিনি বস্তু চাবলৈ চেষ্টা কৰোঁ। 5 artists from Assam have been selected for the prestigious Sangeet Natak Academy Awards for 2024 and 25, not 2026 by the way, 4 and 5 or, while 6 young artists have been chosen for the Ustad Bismillah Khan Yuba Puraskar. Generally, a Sangeet Natak Academy, it was founded in 1953 and Ministry of Culture under function করে। কি category দিয়ে? Dance, music, theater, traditional folk art and puppetry and other performing arts. ঠিক তেনেদৰে বিসমিল্লা খান যুৱ পুৰস্কাৰটো মিউজিক, ডান্স, থিয়েটাৰ, ফক এণ্ড ট্ৰেডিশ্যনছত দিয়া হয় বাই দ্য সংগীত নাটক একাডেমি ইন 2026ত ইয়াক ইনষ্টিটিউট কৰা হৈছিলে। গতিকে এই দুটা কেটেগৰীত কোনে কোনে কি বঁটা পালে, ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট। গতিকে সংগীত নাটক একাডেমীখন আমি আগতে চাই লওঁ যিকেইটা বঁটা পাইছে, এইকেইটা বঁটা বেছি গুৰুত্বপূৰ্ণ। গতিকে প্ৰথমে 2024ৰ বঁটাকেইটা আমি চাওঁ। প্ৰিমা ওজা বৰবয়ান, সত্ৰীয়া যি আমাৰ নৃত্য, এই সত্ৰীয়া নৃত্যৰ কাৰণে তেখেতে এই বঁটা লাভ কৰিছে। বিপুল চন্দ্ৰ দাস কথক ডান্সৰ কাৰণে, ঠিক আছে, ডান্সত দিয়া হৈছে। তাৰপিছত এইবাৰ 2025ৰ চেতনা দাস, খুবেই বিখ্যাত অভিনেত্ৰী আমাৰ অসমীয়া চলচ্চিত্ৰৰ যি ইণ্ডাষ্ট্ৰী। গতিকে চেতনা দাসৰ খুব হিউমাৰাছ মুভিজ থাকে, ময়ো চাইছোঁ, আপোনালোকেও চাইছে যদি জনাব কোনখন মুভি আটাইতকৈ আপোনালোকৰ মানে ভাল লাগিছিল তেখেতৰ। গতিকে চেতনা দাস আৰু মল্লিকা খণ্ডলী সত্ৰীয়া নৃত্য আৰু ভাস্কৰ জ্যোতি ওজা আগৌ সত্ৰীয়া নৃত্য। গতিকে এইকেইটা বঁটা আমাৰ 2025 আৰু 24ত দিয়া হৈছিল সংগীত নাটক একাডেমীৰ দ্বাৰা। আৰু উস্তাদ বিছমিল্লা খান যুৱা পুৰস্কাৰ লাভ কৰিছে আমাৰ 6গৰাকীকৈ অসমীয়াই। 2024ত মীনাক্ষী দাস, ঠিক আছে, মীনাক্ষী দাস মেধি, দিলীপ হীৰা ফক মিউজিক আৰু বিদ্যুৎ কুমাৰ নাথ থিয়েটাৰ ডিৰেকশ্যনৰ কাৰণে। তাৰে পিছত নিৰঞ্জন শইকীয়া বৰমায়া সত্ৰীয়া নৃত্য। তাৰপিছত দেৱাজিত শইকীয়া খোল আৰু হীৰকজ্যোতি শৰ্মা টকাৰী গীত, ফক টকাৰী গীতৰ কাৰণে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে এইকেইটা নামো মুখস্থ কৰিবলৈ পাৰিব। মই সেইটো কাৰণে ছবিকেইটাও লৈ আহিছোঁ, আপোনালোকে যাতে মনত ৰাখিব পাৰে, চ' ডেট ইউ ডণ্ট গেট কনফিউজ উইথ দেম। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। শেষত এটা চমু বাতৰি, ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে সদায় প্ৰত্যেক বছৰে আমি দেখা পাই আছোঁ, প্ৰশ্ন আহি আছে, যোৱা বছৰো আহিছে, ঠিক আছে, হাৰ্গিল্লা আৰ্মিৰ বিষয়ে। গতিকে এতিয়া তেখেতে আৰু এটা বঁটা ইয়াতে লাভ কৰিলে, ঠিক আছে। ৰিনন আছামিজ ৱাইল্ড লাইফ বায়'লজিষ্ট এণ্ড কনজাৰভেশ্যনিষ্ট ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন হেজ বিন চিলেক্টেড ফৰ দ্য 2026 নেট জিঅ' বা নেশ্যনেল জিঅ'গ্ৰাফিক ৱে ফাইণ্ডাৰ এৱাৰ্ড।
ঠিক আছে she is the only Indian recipient among the 15 awardees chosen from the 6 continents বিভিন্ন কণ্টিনেন্টছৰ পৰা এগৰাকীকৈ লোকক চুজ কৰা হৈছিলে আৰু ইণ্ডিয়াৰ একমাত্ৰ তেখেত ৰিপ্ৰেজেণ্টেশ্যন লাভ কৰিছে ঠিক আছে from the 15 awardees and the award recognizes individuals who work impact in science conservation education storytelling etc তেখেতৰ কি কন্ট্ৰিবিউশন আছিলে conservation movement for the Hargilla বা যেটো গ্ৰেটাৰ এডজুটেন্ট ষ্টক আছিলে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড গ্ৰেটাৰ এডজুটেন্ট ষ্টক তাৰ সংৰক্ষণৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে তেখেতে এটা আৰ্মিও বনাইছিলে ইনফ্যাক্ট লেড বাই ওমেন হাৰগিল্লা আৰ্মি গতিকে সেই এফৰ্টটোৰ কাৰণে তেখেতক আজি এই নেশ্যনেল জিঅ'গ্ৰাফিক ৱে ফাইণ্ডাৰ এৱাৰ্ড 2026 এৰে সন্মানিত কৰা হৈছে আকৌ আহি যাব পাৰে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনত গতিকে এইকেইটাই বাতৰি আছিলে আশা কৰিলোঁ আপোনালোকে প্ৰিলিমছ পইণ্ট অফ ভিউ ৰিভিজন আৰম্ভ কৰি দিছে পৰীক্ষা কাষ চাপি আহিছে গতিকে আমিও চেষ্টা কৰিছোঁ যিবোৰ ইম্পৰ্টেণ্ট বাতৰি ওৱান লাইনাৰ পইণ্ট অফ ভিউ বেছি মেইন চেংগল নকৰি আমি প্ৰিলিমছ পইণ্ট অফ ভিউ আপোনালোকক ৰিভাইজ কৰাই আছোঁ গতিকে থেংকছ ফৰ ৱাচিং দ্য ক্লাছ আকৌ লগ পাম অহা ৰবিবাৰে চাই থাকিব অসম বিশেষ ধন্যবাদ